সকল আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস সমগ্ৰ পৃথিৱীৰ লগতে অসমতো আজি বিশ্ব পৰিৱেশ দিৱস পালন কৰা হৈছে। এই বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতৰ ৰাইজক অনুৰোধ কৰিছিলে যে প্ৰত্যেকে যাতে নিজ নিজ মাতৃৰ নামত একোডালকৈ গছপুলি ৰোপণ কৰে। আজি আমি এই আহ্বানক আৰু এখোজ আগুৱাই লৈ গৈ আমি এটা পোৰ্টেল মুকলি কৰিছোঁ, য'ত নেকি সকলোৱে নিজৰ মাতৃ দেৱীৰ নামত একোডালকৈ গছপুলি ৰুই পোৰ্টেলত আপলোড কৰিব পাৰিব আৰু গছডাল যেনেকৈ ডাঙৰ হৈ যাব তেনেকৈ তাক আপলোড কৰি গৈ থাকিব পাৰিব। আৰু আমাৰ ৰাজ্যখনত 2024 চনত আমি 70 লাখ গছপুলি নিজৰ মাতৃৰ নামত ৰুবৰ বাবে ভাৰত চৰকাৰে আমাক অনুৰোধ কৰিছিলে। আমি 22 লাখ বেছিকৈ গছপুলি ৰোপণ কৰিবলৈ সক্ষম হৈছিলোঁ। এই বছৰো আমি আশা কৰিছোঁ যে গোটেই বছৰটোত আমি এই ধৰণে বহু ব্যক্তিক অনুপ্ৰাণিত কৰিব পাৰিম, যাতে তেওঁলোকে নিজৰ মাতৃৰ নামত একোডালকৈ গছপুলি ৰোপণ কৰিব পাৰে।